Hello everyone, this is me Arnav Chakraborty. आपके साथ से NS Classes YouTube channel. आज हम आप लोगों को जानिसु weekly current affairs analysis from 7th to 13th April 2024. So without any further ado, let us get started. আমাৰ first news টো হৈছে World Health Day প্ৰত্যেক বছৰে 7 এপ্ৰিলত অবজাৰ্ভ কৰা হয়। ইয়াৰ এইমটো হ'ল গ্লোবেল হেল্থ ইছ্যুজৰ ওপৰত এৱেৰনেছ স্প্ৰেড কৰা আৰু মানুহসকলক এটা সুস্থ জীৱন যাপন কৰিবলৈ এনকাৰেজ কৰা। এইবছৰৰ থিম হ'ল মাই হেল্থ মাই ৰাইটছ। নেক্সট হ'ল বিশিষ্ট লিখক আৰু সাহিত্যিক আৰু সাহিত্য একাডেমী বঁটা বিজয়ী ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ 84 বছৰ বয়সত মৃত্যু হয়। তেওঁ নিজৰ বিশেষ লিখন শৈলী আৰু অন্যতম জীৱন শৈলীৰ বাবে পৰিচিত আছিল আৰু সাহিত্যিক হিচাপে তেওঁ প্ৰায় 7টা দশক ধৰি সক্ৰিয় হৈ আছিল। তেওঁৰ লিখনিসমূহ কথা সাহিত্যৰ পৰা আৰম্ভ কৰি দৰ্শন আৰু জ্যোতিষবিদ্যালৈকে সন্নিৱিষ্ট হৈ আছে আৰু তেওঁ ৰত্নবিদ্যা আৰু জ্যোতিষবিদ্যাৰ ওপৰত গৱেষণা কৰিছে। তেওঁৰ কিছু উল্লেখযোগ্য লিখনিসমূহ হৈছে 21 বছৰৰ গল্প, বেৱাৰিছ লাজ আৰু অন্য গল্প, ৰত্ন আৰু জ্যোতিষ আৰু বিজ্ঞান, আৰু 2023 চনত তেওঁ ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প নামৰ চুটিগল্প সমগ্ৰখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটাও লাভ কৰে। নেক্সট হ'ল এথলেটিক বিলবাওৱে মেলৰ্কাক 4x2 পৰাস্ত কৰি 40 বছৰৰ মূৰত কোপা ডেল ৰে ট্ৰফি বুটলিবলৈ সক্ষম হয়। কোপা ডেল ৰেক ইংলিছত স্পেনিছ কাপ বুলি কোৱা হয় আৰু ই স্পেনিছ ফুটবলৰ এটা বছৰেকীয়া টুৰ্ণামেণ্ট হয়। নেক্সট হ'ল ইউৰোপিয়ান ইউনিয়ন আৰু ইণ্ডিয়াই ইলেক্ট্ৰিক ভেহিকলছ সকলৰ বেটাৰী ৰিচাইক্লিং টেকনলজিত ষ্টাৰ্টআপ প্ৰমোট কৰিবলৈ কোলাবৰেট কৰিছে। ইয়াৰ উদ্দেশ্য হ'ল ইউৰোপিয়ান আৰু ইণ্ডিয়ান স্মল এণ্ড মিডিয়াম চাইজ এণ্টাৰপ্ৰাইজেছ সকলৰ মাজত সহযোগিতা আৰু ক্লিন এণ্ড গ্ৰীণ টেকনলজিত ষ্টাৰ্টআপ আৰু বেছি এনহেন্স কৰা। এই ইনিচিয়েটিভটো ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়ন ট্ৰেড এণ্ড টেকনলজি কাউন্সিলৰ আণ্ডাৰত লোৱা হৈছে, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপিয়ান কমিছনৰ প্ৰেছিডেণ্ট উৰ্চুলা ভন ডাৰ লিয়েনে এপ্ৰিল 2022ত এনাউন্স কৰিছিল। এতিয়া আমি চাওঁ আহক এবাউট ইউৰোপিয়ান ইউনিয়ন। ইউৰোপিয়ান ইউনিয়ন এটা পলিটিকেল এণ্ড ইকনমিক ইউনিয়ন হয় আৰু ইয়াতে 27টা মেম্বাৰ ষ্টেটছ আছে আৰু এই 27টা মেম্বাৰ ষ্টেটছ প্ৰাইমেৰিলি ইউৰোপতে অৱস্থিত। ইউৰোপিয়ান ইউনিয়নৰ স্থাপন কৰা হৈছিলে 1 নৱেম্বৰ 1993 এট মাস্ট্ৰিষ্ট ইন নেদাৰলেণ্ডছ আৰু ইয়াৰ ফাউণ্ডিং মেম্বাৰসমূহ হৈছে জাৰ্মানী, ফ্ৰান্স, ইটালী, নেদাৰলেণ্ডছ, বেলজিয়াম এণ্ড লুক্সেমবাৰ্গ। ইয়াৰ কেপিটেল হ'ল ব্ৰুচেলছ আৰু ইয়াৰ কাৰেঞ্চি হ'ল ইউৰো। 2012 চনত ইউৰোপিয়ান ইউনিয়নক নোবেল পিচ প্ৰাইজ দিয়া হৈছিল আৰু ইউনাইটেড কিংডম একমাত্ৰ মেম্বাৰ হয় যিনে 2020 চনত ইউৰোপিয়ান ইউনিয়নৰ পৰা ওলাই গৈছিল। নেক্সট হ'ল ইণ্ডিয়াৰ চন্দ্ৰয়ান 3 মিছন টিমক 2024 চনৰ জন এল জেক ছুইগাৰ্ট জুনিয়ৰ এৱাৰ্ড দিয়া হৈছে। এই এৱাৰ্ডটো ইণ্ডিয়াৰ কনচুল জেনেৰেল ইন হিউষ্টন that is DC মঞ্জুনাথক ইছৰোৰ বিহাফত দিয়া হৈছে। চন্দ্ৰয়ান 3 ডেভেলপ কৰিছিলে ইছৰোৱে আৰু এই বিশ্বৰ প্ৰথমটো লুনাৰ মিছন হয় যিটোৱে মুনৰ সাউথ পোলত লেণ্ড কৰিছে। জন এল জেক ছুইগাৰ্ট জুনিয়ৰ এৱাৰ্ডটো স্পেচ এক্সপ্লৰেশ্যন আৰু ডিস্কভাৰীৰ ক্ষেত্ৰত কোনো কোম্পানী বা স্পেচ এজেন্সি বা কনচৰ্চিয়াম অৰ্গেনাইজেশ্যন বা কেইবাটাও অৰ্গেনাইজেশ্যনে একেলগে কাম কৰি আগবঢ়োৱা কণ্ট্ৰিবিউশ্যনছ সকলক সম্বৰ্ধনা জনায়। এই এৱাৰ্ডটো এষ্ট্ৰনট জন এল জেক ছুইগাৰ্ট জুনিয়ৰৰ নামত দিয়া হয়, যোনে এপ'লো 13 লুনাৰ মিছনটোত বিশেষ ভূমিকা আগবঢ়াইছিলে। নেক্সট হ'ল সাউথ কোৰিয়াই নিজৰ দ্বিতীয়খন মিলিটাৰী স্পেচ ছেটেলাইট লঞ্চ কৰিছে। প্ৰথম মিলিটাৰী ছেটেলাইটটো যোৱা বছৰ লঞ্চ কৰা হৈছিল আৰু 2025ৰ ভিতৰত 5টা এনেকুৱা স্পাই ছেটেলাইট লঞ্চ কৰা এইম লোৱা হৈছে। এই ছেটেলাইটটো ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা লঞ্চ কৰা হৈছে।
এতিয়া আমি চাওঁ আহক এবাউট সাউথ কোৰিয়া সাউথ কোৰিয়াৰ কেপিটেল হৈছে সিউল ইয়াৰ কাৰেন্সি হৈছে সাউথ কোৰিয়ান won ইয়াৰ প্ৰাইম মিনিষ্টাৰ হ'ল হান ডাক সু and its president is Yoon Suk Yeol. Next হল নোভাক জোকোভিক নম্বৰ 1 ৰেংক পোৱা আটাইতকৈ বয়সস্থ টেনিছ প্লেয়াৰ হোৱাৰ নতুন ৰেকৰ্ড ক্ৰিয়েট কৰিছে তেওঁৰ বৰ্তমান এজ হৈছে 36 তেওঁৰ আগত এই ৰেকৰ্ডটো ৰজাৰ ফেডাৰাৰে ক্ৰিয়েট কৰিছিলে আৰু 2018 চনত আৰু তেতিয়া তেওঁৰ বয়স আছিল 36 জোকোভিকে বৰ্তমান মুঠ 420 সপ্তাহ ধৰি প্ৰথম স্থান দখল কৰি ৰাখিছে আৰু তেওঁৰ আগত ফেডাৰাৰে 310 সপ্তাহ ধৰি প্ৰথম স্থান দখল কৰিছিলে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়ান ওপেনৰ চেম্পিয়ন জেনিক সিনাৰ আৰু তেওঁৰ পিছত তৃতীয় স্থানত আছে কাৰ্লোছ এলকেৰেছ চতুৰ্থ স্থানত আছে ডেনিয়েল মেডভেডেভ আৰু পঞ্চম স্থানত আছে এলেক্সাণ্ডাৰ জুৱেৰেভ এতিয়া আমি চাওঁ আহক এবাউট নোভাক জোকোভিক এজন সাৰ্বিয়ান প্ৰফেশ্যনেল টেনিছ প্লেয়াৰ তেওঁ আমি এইমাত্ৰ ডিসকাস কৰিছিলো তেওঁৰ বৰ্তমান ৰেংক হৈছে নম্বৰ 1 আৰু এই ৰেংকটো তেওঁক দিছে এছ'চিয়েশ্যন অফ টেনিছ প্ৰফেশ্যনেলছ দ্যাট ইজ ATP জোকোভিকে এতিয়ালৈকে 24টা গ্ৰেণ্ড স্লেমছ মেন্স ছিংগলছ টাইটেলছ পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ ভিতৰত তেওঁ 10 বাৰ অষ্ট্ৰেলিয়ান ওপেন টাইটেলছ জিকিবলৈ সক্ষম হৈছে আৰু তেওঁ একমাত্ৰ পুৰুষ যোনে ট্ৰিপল কেৰিয়াৰ গ্ৰেণ্ড স্লেম পাবলৈ সক্ষম হৈছে ট্ৰিপল কেৰিয়াৰ গ্ৰেণ্ড স্লেম মানে হৈছে গ্ৰেণ্ড স্লেম টুৰ্নামেণ্টছৰ আণ্ডাৰত যিকেইটা 4টা টুৰ্নামেণ্টছ থাকে দ্যাট ইজ অষ্ট্ৰেলিয়ান ওপেন ফ্ৰেঞ্চ ওপেন US ওপেন এণ্ড উইম্বলডন এই 4টা টুৰ্নামেণ্টে তেওঁ 3বাৰকৈ জিকিবলৈ সক্ষম হৈছে সো তেওঁ একমাত্ৰ পুৰুষ যোনে এই অভিলেখটো কৰিবলৈ সক্ষম হৈছে নেক্সট হল ফোনপে আৰু নেপালৰ ডিজিটেল ৱালেট সাৰ্ভিস ই-সেৱা আৰু হোটেল এছ'চিয়েশ্যন অফ নেপাল দ্যাট ইজ ASEAN পোখৰা তেওঁলোকৰ মাজত এটা পাৰ্টনাৰশ্বিপ সাইন কৰা হৈছে এই পাৰ্টনাৰশ্বিপৰ যোগেদি UPI দ্বাৰা ডিজিটেল পেমেন্টছ প্ৰমোট কৰা হ'ব অন ফোনপে নেটৱৰ্ক যেটো হৈছে নেপালৰ পেমেন্ট প্ৰসেসৰ এই কোলাবৰেচনটোৰ যোগেদি লোকেল মাৰ্চেন্টছ সকলৰ মাজত ডিজিটেল পেমেন্টছৰ বিষয়ে এৱেৰনেছ স্প্ৰেড কৰা আৰু ডিজিটেল ট্ৰানজেকচনছৰ সুবিধা কাস্টমাৰ সকলক ডেমনস্ট্ৰেট কৰা নেক্সট হৈছে QS World University Rankings by Subjectত এবাৰ ইণ্ডিয়াৰ 69 খন ইউনিভাৰ্সিটিজক ইনক্লুড কৰা হৈছে ইণ্ডিয়াৰ হাইয়েষ্ট ৰেংকড ইউনিভাৰ্সিটি হৈছে JNU আৰু ডেভেলপমেন্ট ষ্টাডিজৰ আণ্ডাৰত ইয়াৰ গ্লোবেল ৰেংক হৈছে 20 Second position hold কৰিছে IIM Ahmedabad আৰু Business and Management Studiesত ইয়াৰ global rank হল 22nd. Third position hold কৰিছে Savita Institute of Medical and Technical Sciences আৰু Dentistryত ইয়াৰ global rank হল 24th. আটাইতকৈ বেছি representation পোৱা universities সকল হৈছে University of Delhi, IIT Bombay and IIT Kharagpur. ৰিসাৰ্চৰ ফালৰ পৰা চাব গলে ইণ্ডিয়া হৈছে ওয়াৰ্ল্ডৰ 4th লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰিসাৰ্চ যত 2023-24 ভিতৰত ইণ্ডিয়াৰ পৰা 1.3 মিলিয়ন পেপাৰ্স জেনাৰেট কৰা হৈছিল আৰু এই ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিছে চাইনাই আৰু তেওঁলোকে 4.5 মিলিয়ন ৰিসাৰ্চ পেপাৰ্স পাবলিশ কৰিছে USA পাবলিশ কৰিছে 4.4 and UK পাবলিশ কৰিছে 1.4 So fourth position আছে India which has published 1.3 million papers. So overall চাব গলে India হৈছে worldৰ most rapidly emerging or rapidly expanding research center. 2017 পৰা 2022 লৈকে Indiaৰ research output 54% increase হৈছে. Next হল All We Imagine as Light নামৰ বোলছবি 40 বছৰৰ মূৰত প্ৰথমবাৰৰ কাৰণে ফ্ৰান্সৰ কেন্স ফিল্ম ফেষ্টিভেলৰ কম্পিটিশন সেকশনত ইণ্ডিয়াক ৰিপ্ৰেজেন্ট কৰিছে ছবিখন ডিৰেক্ট কৰিছে পায়েল কাপাডিয়া নেক্সট হল এছিয়ান ডেভেলপমেন্ট বেংকে
ইণ্ডিয়াৰ GDP গ্ৰোথ ফৰকাষ্টটো কাৰেণ্ট ফিস্কেল ইয়েৰৰ কাৰণে 6.7%ৰ পৰা 7%লৈ ৰেইজ কৰিছে। এই গ্ৰোথটোৰ আঁৰত আছে পাব্লিক এণ্ড প্ৰাইভেট ছেক্টৰ ইনভেষ্টমেণ্ট ডিমাণ্ড আৰু কনজিউমাৰৰ ডিমাণ্ডত ইনক্ৰিজ। 2025 পৰা 26 কাৰণে ইণ্ডিয়াৰ গ্ৰোথ ৰেটটো 7.2% বুলি প্ৰজেক্ট কৰা হৈছে। নেক্সট হৈছে about Asian Development Bank. So Asian Development Bankৰ headquarters আছে in Mandaluyong, which is in Philippines. আৰু ইয়াক স্থাপন কৰা হৈছিলে on 19th December 1966. ইয়াতে 68টা countries member হিচাপে আছে আৰু ইয়াৰ president হ'ল Masatsugu Asakawa. So আজিৰ কাৰণে ইমানখিনিয়ে আছিল। ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ফালৰ পৰা সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল। Thank you for watching.